নাৰায়ণ কবচৰ মাহাত্ম্য দিছে যে ঋষি কৌশিকে নাৰায়ণ কবচ বিদ্যাটো শিকি লৈছিল, যিটো আপুনিও শিকি ল'ব পাৰে। একেবাৰে সহজ কথা। প্ৰথমতে আমাৰ মনত নৰব, অভ্যাস কৰোঁতে 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 ই হৈ যাব। নাৰায়ণ কবচ ধাৰণ কৰি তেওঁ সহৰ্ষ মনে দিছে, সহৰ্ষ মানে আনন্দ মনেৰে বৈকুণ্ঠলৈ গুচি গ'ল। ঋষি যিহেতু হাবিত থাকে, তেওঁক দেহটো সৎকাৰ কৰিবলৈ নাথাকিল আৰু গুচি গ'ল। ঋষিৰ দেহটো জহি হৈ গ'ল, কিন্তু হাড়বিলাক পৃথিৱীৰ ওপৰতে পৰি আছে। এদিনাখন গন্ধৰ্ব ৰজা চিত্ৰৰথে অপ্সৰাসকলক লৈ বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰি থাকোঁতে দুৰ্ভাগ্যবশতঃ সেই কৌশিক মুনিৰ হাড়ৰ ওপৰেদি ৰথখন চলাই লৈ গ'ল। ৰথখন উৰিব নোৱাৰা হৈ গ'ল, শক্তি নাইকিয়া হ'ল। ধৰি লৈছোঁ আপুনি আপোনাৰ কাৰখনলৈ ক'ৰবাত গৈ আছে, কোনোবা জেগাত যদি ষ্টাৰ্ট বন্ধ হৈ যায়, চাবি দি থাকিলেও যদি ষ্টাৰ্ট আপুনি কিবা কৰিব পাৰিব নেকি কওকচোন? স্কুটি বাইক হ'লে যেনিবা আপুনি আকৌ এডাল ভৰিয়ে মাৰাডাল মাৰিয়ে থাকিব হয়নে? বাইক কাৰখনততো নোৱাৰিব, আপুনি চাবিটোকে ঘূৰাব লাগিব। একমাত্ৰ উপায় চাবিটো ঘূৰাওঁতে ষ্টাৰ্ট হ'লে হ'ল, নহ'লে চিত্ৰৰথ এতিয়াতো গাড়ীখন নাযায়, ৰথখন। ইয়াৰ পৰা কি বুজাইছে যে গন্ধৰ্বসকলৰ যি ৰথ বাহন আছে সি শূন্যত উপঙি ফুৰিব পাৰে, ভাগৱতে কৈছে। আপোনালোকে বিশ্বাস কৰেনে? মই হ'লে কৰিছোঁ। জয় কৃষ্ণ। বহুতে আকৌ ইয়াক যুক্তিবাদীসকলে ক'ব সেইটো এনেই লিখিছে, মানে ভাগৱতত কৃষ্ণই কৈ আছে, এনেই ক'ব নেকি? আপোনাৰ মনটো শূন্যত ঘূৰি ফুৰে, আপুনি জানে? চকু মুদি দিয়ক, আপোনাৰ ঘৰলৈ যাওক। আপুনি কি কৰি আছে ল'ৰাটোৱে চাওক, যি স্মাৰ্ট মিটাৰ লগাইছে, গোটেই সোপা লাইট জ্বলাই দিছে নেকি? এবাৰ হিচাপ কৰক, আপুনি অট'মেটিক ঘৰ পাম। গম পাইছেনে? কিন্তু মনটো যাবলৈ কিবা টুমটুম লাগিল নেকি? বাইক লাগিল নেকি? নাই, মনটো শূন্যতে ভমি আছে। বুজিব পাৰিছে? এইটো আকাশ তত্ত্ব হয়। ঠিক সেইদৰে আমাৰ বহু যুক্তিবাদী আজিকালি কি হয়, ভাগৱতখন সন্মুখত লৈ কেৱল যুক্তি, ভক্তিটোলৈ নাযায়। ভক্তি মানে হৈছে বিশ্বাস, যুক্তি মানে হৈছে বিশ্বাসটো নস্যাৎ কৰি নিজৰ মত প্ৰতিষ্ঠা। বুজি পাইছে? বিশ্বাস আৰু ভক্তি আৰু বিশ্বাসৰ মাজত যুক্তিৰ ওপৰত এইখিনিয়ে পাৰ্থক্য। এতিয়া ভাগৱতত লিখা প্ৰতিটো কথা মই নিজে বিশ্বাস কৰিছোঁ যে কৌশিক মুনিৰ সেই হাড়ৰ ওপৰেদি চিত্ৰৰথৰ যেতিয়া ৰথখন গ'ল, তেওঁ ৰথখনে ক্ষমতা হেৰুৱাই পেলালে। আৰু সেই ক্ষমতাটো পাবৰ বাবে তেওঁ ইননি বিননি কৰি থাকোঁতে বাল্যশিল্য নামৰ ঋষিসকলক যেতিয়া লগ পালে, তেওঁলোকে ক'লে যে তুমি এটা পাপ কৰ্ম কৰিছা, পাপ কৰ্মটোৰ কাৰণে তোমাৰ পুণ্যবোৰ শূন্য হয়। বেয়া কাম কৰিলে আপুনি যিমানবোৰ সঞ্চয় কৰিব সকলোবোৰ নষ্ট হয়। জয় কৃষ্ণ। কাৰণে আমি খোৱা বোৱাত খুব গুৰুত্ব দিওঁ। অখাদ্য গ্ৰহণ কৰিলেও ভিতৰত থকা পুণ্যকণ নাইকিয়া হৈ যাব। বুজিব পাৰিছানে? নাই পোৱা, একো বুজা নাই। জয় কৃষ্ণ। খোৱাত সাৱধান। কিমান বছৰ এই ভাগৱতৰ সন্মুখত বহি 2 ঘণ্টা 3 ঘণ্টাকে বহি বহি আপোনালোকে পুণ্য সঞ্চয় কৰিছে, মুহূৰ্তত পুণ্যকণ নাইকিয়া হৈ যাব যদি আপুনি অখাদ্য গ্ৰহণ কৰে। মুহূৰ্তত পুণ্য শেষ হৈ যাব যদি আপুনি পাপ কৰ্ম কৰে। এই যে আমাৰ ভকতসকলৰ ছাঁটো গছকি নাযায়, মানুহে জানেনে বাৰু? একেটাই অৰ্থ। নাৰায়ণ কবচ জনা সেই কৌশিক মুনিৰ হাড়কেইডালৰ ওপৰেদি ৰথখন যাওঁতে ভৰিয়ে গছকাই নাই নহয়, ৰথখনৰ চকাহে উঠিছে, তাতে তেওঁ ক্ষমতা হেৰুৱাই পেলালে। আৰু আপোনাৰ ভকতৰ ছাঁটো গছকি অহা যোৱা কৰি আছে, আপোনাৰ মতো চলিয়ে আছে ঘটনা। জয় কৃষ্ণ। ৰাতি আৰু অলপ দিগদাৰ। কিছুমান জেগাত এনেকুৱা হয়, গৃহস্থয়ো লাইটটো এনেকুৱা জেগাত দিছে, ছাঁ গছকি একে কথা, কিন্তু ছাঁটো কাৰ? ভকতজনৰ। ভকতজন কোন? ভাগৱত ধাৰণ কৰি আছে, তাত প্ৰটেকশ্যন লাগিব হয়নে? আপোনালোকে মানাটো কিন্তু খুব দৰকাৰ। ভাগৱতে কৈ আছে। আমি কলৈ গৈ আছো? আমি ভাগৱত ধৰ্ম শিকিবলৈ গৈ আছো। আমি ইয়াত ভাগৱতৰ কোনেও সম্পূৰ্ণ পূৰ্ণাংগ জনা ভাগৱতৰ মানুহ নাই, আমি শিকি আছো। আমি সকলোবোৰ শিক্ষাৰ্থী।
আমি শিক্ষা গ্ৰহণ কৰি আছো ভাগৱতৰ পৰা আমি কি শিক্ষা পালো আজি যে ভকতৰ চাহ আৰু নগচকু জয় কৃষ্ণ সিদ্ধান্ত ভকতৰ চাহটো আমি নগচকাকে তাক প্ৰটেকশ্যন দি যাব লাগিব কাৰণ ইতিমধ্যে আমি চিত্তৰথ অৱস্থা দেখিলো চিত্তৰথে কি কৰিছে অধুমুখে ৰথে সমে পৰিল নিধালে এহি দুখে পুণ্য গৈল সেহি কালে একদম কৌশিকৰ হাৰৰ উপৰি গ'ল ৰথ নোৰা হৈ গ'ল পৃথিৱীত দুখে পৰি কৰে হাহাকাৰ কিনো দুখে হেন গতি ভৈ গৈলা আমাৰ কান্দি আছে আৰে গাড়ীখন নুঠে কি কৰিব গাড়ী আপোনাৰ ষ্টাৰ্ট ধৰা নাই কি কৰিব আপুনি তেতিয়াই তেওঁৰ সৌভাগ্য আৰু সেই সময়তে আহি পালে পাছে বালিখিল্য ঋষি সকলো কহিলা বৈষ্ণৱ অস্থিৰ ওপৰে তুমি গৈলা তোমাৰ কৌশিক বৈষ্ণৱৰ ওপৰতে নাৰায়ণ কবচ ধাৰণ কৰিলে বৈষ্ণৱ হ'ব পাৰে গম পাইছেনে বুজিব পাৰিছেনে বৈষ্ণৱ কৈছে নহয় আমাৰ ভকত আৰু বৈষ্ণৱক লৈ বহুত প্ৰশ্ন হয় আচলতে ভাগৱত ধাৰণ কৰা কৃষ্ণ একান্ত ভকতসকলে বিষ্ণু পাৰিষদ বা বৈষ্ণৱ কৃষ্ণ বাহিৰে যি কাকো সেৱা নকৰে আৰু নাৰায়ণ কবচ থকা জন্তু সম্পূৰ্ণ বৈষ্ণৱ বুজিব পাৰিছেনে বৈষ্ণৱ হলে কিন্তু খাদ্যৰ ওপৰত বহুত নিয়ম নীতি মানি চলিব লাগিব আউৰ তজুৰত নচলিব স্বৰ্গ পথ বৈষ্ণৱৰ দেখা কেনে তেজৰ মহত্ব তোমাৰ ৰথ আৰু স্বৰ্গলৈ যাব নোৱাৰে উপায় কৈছে এৱে হেন কৰা অস্থিছয় তুলি লয়া সৰস্বতী জলে গৈ আপুনি লগায়া তোমাৰ এটাই উপায় আছে যে তুমি এই কৌশিক ঋষিৰ হাড়বোৰ গোট খুওৱা ভক্তিভাৱে নি সৰস্বতী নদীত বিসৰ্জন দিয়ে আমাৰ অস্থি খুধোৱা কাম এটা আছে জানেনে আপোনালোকে আমাৰ যে গংগাত যে অস্থি সদায় এই বস্তু দিয়াৰ লগত জড়িত জানিব লাগে ভাগৱতত দিছে ইও তাৰমানে এটা ভক্তিৰ মাৰ্গৰে অন্যতম কথা জানো চিতা ভস্মবোৰ দিয়া যায় যে ইয়াতে দিছে কিন্তু সৰস্বতী নদীখন বৰ্তমান সময়ত ই লুপ্ত পায় গংগা আছে যমুনা আছে কাবেৰী আছে গোদাবৰী আছে নৰ্মদা তাপ্তি বিভিন্ন নদী আছে কিন্তু সৰস্বতী নদীৰ অস্তিত্বটো কমি গৈছে এই নদীবিলাকো হৈছে গংগা এওঁ একদম বৈকুণ্ঠৰ পৰা অহা পবিত্ৰ আই মাতৃ নিৰ্দিষ্ট সময়ত তেওঁলোক শুকাই যাব এইবাৰ এটা নতুনকৈ সংবাদ শুনিলো পৰশু কুণ্ডত যোৱা ব্যক্তিসকলে গা ধুওঁতে মটৰৰ পানীয়ে গা ধুব লগা হৈছে শুকাই গৈছে তলৰ পৰা পাইপ দি উঠাইছে আমি যি মুহূৰ্তত গৈছিলো আজিৰ পৰা 15-20 বছৰ আগতে ইমান পানী ইমান ধাৰ ওচৰতে যাব নোৱাৰে একদম তাৰ কাটা দি থৈছে অকণমান ইমান ধাৰ লগতে পানী আছে ডুবা লগে লগে মানুহ পাৰে হৈ যায় এই আজি 10-12 বছৰ 15-20 বছৰ ওচৰত এতিয়া শুনিছো পাইপ লগত তাৰমানে লাহে লাহে হয়তো এনেকৈ শুকাই যাব পাৰে ঠিক সেইদৰে সৰস্বতী নদীখন বৰ্তমান সময়ত অস্তিত্ব নাই কিন্তু সৰস্বতী নদী যে সেইফালেদি গৈছিল ইতিহাসে কয় সেই সৰস্বতী নদীত বাল্যশীলৰ ঋষিসকলৰ পৰামৰ্শত চিত্তৰথ গন্ধৰ্বই ভক্তি ভাৱেৰে কি কৰিলে গৈ তেবে সেই পুণ্যইটো পাপ কৰি ক্ষয় এহি ৰথে চৰি যায় বা স্বৰ্গক নিশ্চয় যেতিয়া দিলে উত্তৰ তেতিয়া লগে লগে পবিত্ৰ মনে শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ বাল্যশীলৰ শুনি বচন লৈ গ'ল ভক্তিভাৱে লগাই সৰস্বতী জলত স্বৰ্গে চলি গৈলা পাছে চৰিয়া ৰথ যেতিয়া সকলোবোৰ ভক্তিভাৱে অস্থি বিসৰ্জন কৰিলে তেওঁ ৰথখনৰ ষ্টাৰ্ট হৈ গ'ল চবতে ষ্টাৰ্ট হৈ গ'ল যিসকলে গাড়ী চলাই জানে আৰু ষ্টাৰ্ট বন্ধ হ'লে মগজু নষ্ট হৈ যায় যদি সেইখিনি সময়ত আপুনি উপযুক্ত মেকাৰ পোৱা নাই যদি আপুনি বেছি আৰ্জেণ্টত আছে আপুনি গম পাব অৱশেষত তেওঁৰ ৰথখনে হেৰুৱা পুণ্য ঘূৰাই পালে আকৌ ৰথখন গুচি গ'ল ঠিক সেইদৰে হে সভাসদগণ আমি আমাৰ জীৱনত উপাৰ্জন কৰা পুণ্যকণ কোনো মূল্যৰ বিনিময়ত হেৰুৱাব নালাগে বেছি খং কৰিলেও পুণ্যটো নষ্ট হয় গম পায়নে নাপায় যদি আপুনি বেছি খং কৰে
সেই খং কৰা মুহূৰ্তটোত আপোনাৰ পুণ্যৰ 1% কমি যায়। এইটো ক'ত আছে জানেনে? গীতাৰ 11 স্কন্ধত কৃষ্ণই কৈছে, হে অৰ্জুন, এজন মানুহৰ সুবুদ্ধি, এজন মানুহৰ স্মৃতি, এজন মানুহৰ ভাল স্বভাৱ, সেইবোৰ আচলতে ময়েই। গম পাইছেনে? বিভূতি যুগত কৈ আছে। এজন মানুহৰ স্মৃতি যদি ভগৱান হয়, এজন মানুহৰ বুদ্ধি যদি ভগৱান হয়, আপুনি কেতিয়া খং কৰিব? বুদ্ধিহীন হৈ আপুনি মানুহজনক গালি পাৰিছে, বুজিব পাৰিছেনে? সেইখিনি সময়ত ভগৱানে আপোনাৰ কাৰণে এৰা দি আছে, অৰ্থাৎ আপোনাৰ পুণ্যটো কমি গৈছে। পৰাপক্ষত খং নকৰিব, স্মৃতি বিভ্ৰম হয়। জয় কৃষ্ণ। সেইকাৰণে কাম, ক্ৰোধ, লোভ ভক্তিৰ অন্তৰায় বুলিছে। এইবিলাক ভাগৱত ধৰ্ম। আমি ইয়াক আলোচনা কৰি, আমি ইয়াক বুজি লাহে লাহে আমি কি কৰিম? পৰিত্যাগ কৰিম। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি বিশেষভাৱে এনেকুৱা কিছুমান ভাগৱত ধৰ্ম আহৰণ কৰিবলৈ যত্ন কৰিম, যি ভাগৱত ধৰ্ম পালনৰ জৰিয়তে আমি সকলো আগবাঢ়ি যাব। উল্লেখ কৰিছে, হে পৰীক্ষিত, নাৰায়ণ কৱচৰ যিমান মহত্ব আছে, কৃষ্ণ নামৰ আৰু তাতোকৈ ওপৰত মহত্ব আছে। লিখিছে, একে কৃষ্ণ নামে তৰি দুৰ্গতি সকল, কৱচটো কৰি কৃষ্ণ নাম সুমংগল। নাৰায়ণ কৱচটো যিমান মূল্যৱান, ঠিকেই এই যে জয় কৃষ্ণ যে কৈছো আৰু মূল্যৱান, যাক তুলনা কৰিব নোৱাৰি। এই কথা যিটো জনে শুনে প্ৰেম ভাৱে, কৃষ্ণক ভকতি কৰি যিটো জনে গাৱে, সমস্তে জগতে তাকো কৰে সৎকাৰ, অপ্ৰয়াসে তৰে সিটো দুৰ্গুৰ সংসাৰ। নাৰায়ণ কৱচ শ্ৰৱণ কৰিলে শ্ৰদ্ধা ভাৱে কৃষ্ণৰ প্ৰতি ভক্তি বৃদ্ধি হৈ যায়। সেইকাৰণে কৃষ্ণ নামক সখা বনাই ল'ব দিছে। সখা মানে বুজি পাইছেনে? অৰ্জুনৰ লগত কৃষ্ণৰ সখা আছিল। খাওঁতে, শুওঁতে, উঠোতে, বহোতে একেলগে। পানী খাওঁতেও একেখিনি পানীকে ভগাই খাইছে, খাদ্য খাওঁতেও ভাগ কৰি কৰি খাইছে। সখা এৰিব নোৱাৰা। জয় কৃষ্ণ নামটো আপোনালোকৰ সখা হৈছে নে নাই? সেইটো আপুনিহে জানিব এতিয়া। জয় কৃষ্ণ, বৰ ধুনীয়াকে দিছে ইয়াতে। হেন জানি কৃষ্ণক ভজিও কুৰুৰাই, কৃষ্ণ নাম সখা ভৈলে কাকো ভয়। হে পৰীক্ষিত, যিজন ব্যক্তিয়ে কৃষ্ণ নামৰ লগত সখী পাতিলে, প্ৰতি মুহূৰ্ততে কৃষ্ণ নাম লৈ আছে, সেইজনে কাকো ভয় কৰিব লগা নাই। কৃষ্ণৰ কথাৰ মাহাত্ম্য এইখিনিতে থৈ, আৰু যিটো শৰীৰে কৃষ্ণৰ কথা সদায় চিন্তা কৰে, সেইটো শৰীৰটো অতি পবিত্ৰ। এতিয়া কলে তাৰ মাজতে সুৰপতি অৰ্থাৎ ইন্দ্ৰই গাত ব্ৰহ্মবধৰ পাপ লাগিল। যি নাৰায়ণ কৱচ জানিলে, যিজনে অসুৰক পৰাস্ত কৰিলে, সেইজনৰ ব্ৰহ্মবধ কেনেকে লাগিল দিছে যে নাৰায়ণ কৱচ পাই ইন্দ্ৰই শত্ৰু দমন কৰি সুন্দৰভাৱে স্বৰ্গত বসতি স্থাপন কৰিছে, যজ্ঞ কৰি আছে, গুৰুক দি আছে। কাৰণ গুৰুৰ পৰা এটা নাৰায়ণ কৱচ পাইছিল। গুৰু কোন আছিল? বিশ্বৰূপ। বিশ্বৰূপৰ লগত আনন্দমনে থাকোঁতে এটা ঘটনা ঘটিল। বিশ্বৰূপৰ 3টা মূৰ আছিল। এটা মূৰে অমৃত পান কৰে, এখন মুখেৰে কি কৰে? সুৰা পান কৰে, আৰু এখন মুখেৰে অন্ন ভোজন কৰে। বুজিব পাৰিছেনে? যজ্ঞত যে বস্তুবোৰ পাই আছে, যজ্ঞৰ বস্তুবোৰ কৃষ্ণৰ বস্তু। আৰু তাৰ মামাকৰ ঘৰ কিয় অসুৰ, যেতিয়া যজ্ঞৰ পৰা ভাগবোৰ পাব, এই ভাগবোৰ লাহে লাহে অসুৰলৈকে দি আছে। বুজিব পাৰিছে? বৰ ধুনীয়া জ্ঞান দিছে যে নাৰায়ণ কৱচক পায়া পূৰণ দৰে লীলাই দৈত্যক সবে জিনিলা সমৰে গ'ল। এতিয়া দিছে, 3 গোটা শিৰতান মুখ 3 খান, একমুখে কৰন্ত অমৃত ৰসপান। বিশ্বৰূপৰ 3খন মুখ, একমুখে সুৰা আৰু মুখে ভুঞ্জে অন্ন, তেজৱন্ত ব্ৰাহ্মণ পৰম তপোবন। যিজন বিশ্বৰূপৰ
শৰণাপন্ন হৈছিল তেওঁ তিনিখন মুখৰ কথা উল্লেখ কৰিছে যিখন প্ৰকৃত পবিত্ৰ মুখ সি অমৃত পান কৰি অমৰ হৈ আছে যিহেতু তেওঁ দৈত্য কুলৰ পৰা অহা আনখন মুখেৰে তেওঁ কি কৰিছে সুৰা পান কৰিছে আৰু এখনে অন্ন ভোজন কৰি জীৱন নিৰ্বাহ কৰি আছে সকলো শাস্ত্ৰৰ কথা তেওঁ জানে কিন্তু বিষ্ণুৰ নিৰ্মাল্য অৰ্থাৎ যজ্ঞৰ ভাগ অসুৰক যে দিছে সেয়া তেওঁ এটা অপৰাধ হৈছে বুজিব পাৰিছেনে সেইকাৰণে ঘৰত থকা প্ৰত্যেকজন মানুহ একান্ত কৃষ্ণ ভক্ত হ'ব লাগিব আপুনি কৃষ্ণ ভক্ত হৈ গ'ল বাকি কোবা বেলেগলৈ টানি আছে আপুনি ইয়াৰ পৰা নি প্ৰসাদ খুৱাই আছে আপুনিও বিপদত পৰিব জয় কৃষ্ণ প্ৰত্যেকজন ব্যক্তিয়ে কৃষ্ণ নাম লৈ কৃষ্ণ ভকত হৈ আমি শুদ্ধভাৱে নাথাকিলে কিছু সমস্যা ইয়াত দেখা দিছে কৈছে দেৱতাৰ যতেক যজ্ঞৰ ভাগ পান্ত প্ৰত্যেক দেৱক দেন্ত আপুনিও শান্ত যজ্ঞৰ ভাগ পিতৃপক্ষ দেৱ মাতৃপক্ষ দৈত্য যত অসুৰক আৰে দেন্ত মাতৃৰ স্নেহত মাকৰ যিহেতু স্নেহ আছে আৰ কৰি কৰি অসুৰকো কিছু বস্তু দিছে শাস্ত্ৰৰ সকলো তথ্য আপুনি জানন্ত বিষ্ণুৰ নিৰ্মাল্য তথাপিও দেৱতাক দানৱক দেন আচলতে ভাল বস্তুৰ ভাগ অপাত্ৰত দিব নালাগে অভক্তক দিবে দুখ প্ৰসাদ কৃষ্ণৰ জানি অপৰাধ আচৰিলা মাধৱ বিশ্বৰূপেও অপৰাধ কৰিছে ভগৱান প্ৰদত্ত বস্তু এদিন দুদিন অভক্তক দিয়াটো বেলেগ কথা সদায় দি আছে গম পাই গ'ল দেৱৰাজ ইন্দ্ৰই ইমান বাদ বিচাৰ নাচালে গৈ তিনিটা মূৰ কাটি দিলে ইফালে গুৰু হয় গুৰু যদি তিনিটা মূৰ কাটি দিছে গুৰু বধ কৰিলেতো ব্ৰহ্মবোধি পাপ লাগিবই অতি সুন্দৰভাৱে ইন্দ্ৰই গুৰুক হত্যা কৰিব লগা হৈছে মাধৱৰ দ্ৰোহী ইন্দ্ৰৰ ভুল নাই কৃষ্ণৰ দোষ কৰিছে কৃষ্ণৰ প্ৰসাদ দানৱক দি আছে বুজিব পাৰিছেনে অতি সুন্দৰভাৱে পাতকৈ বুজাই দিছে ইন্দ্ৰই মাধৱৰ দ্ৰোহ সহ্য কৰিব নোৱাৰি গুৰুকে হত্যা কৰিছে যাতে ভগৱান কৃষ্ণই কষ্ট নাপাওক আমি আকৌ কৃষ্ণ কি হয় হওক যা নিজৰ দেহে নিজৰ জয় কৃষ্ণ আচলতে সেইটো হ'ব নালাগে ভগৱান কৃষ্ণই বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগে যত নেকি দেৱৰাজ ইন্দ্ৰই তেওঁৰ গুৰু হত্যাৰ বধত ব্ৰহ্মবোধিৰ ভাগি হৈছিল আহক আমি ইয়াত শ্ৰৱণ কৰিব পাৰিম